নমস্কাৰ, মোৰ চেনেল পাকঘৰৰ জুতিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই বনাম চিকেন ৰাইচ ফ্ৰাই। আহক কেনেকৈ বনাওঁ চাই ল'ব। প্ৰথমে আমি চব্জিখিনি কাটি ল'ম। প্ৰথমে মই বন্ধাকবি এটুকুৰা সৰু সৰুকৈ কাটি ল'ম। কটা হৈ গ'ল। এতিয়া মই গাজৰো কাটি ল'ম। কলিটো গুচাই লৈছোঁ, গুচাই লৈ মই গাজৰটো কাটিম। ইয়াতে গাজৰটো মই অকণমান দীঘল দীঘলকৈ কাটিম। এতিয়া মই কেপচিকামটো কাটিব লৈছোঁ। কেপচিকামটো মই গুচাই আছোঁ, ভিতৰৰ গুটিখিনি উলিয়াই লৈ পাতলা পাতলাকৈ অলপ দীঘল দীঘলকৈ কাটিম। কাটা হৈ গ'ল গোটেই পাচলিখিনি। এতিয়া এটা বল লৈছোঁ, তাতে মই 2 কাপ চাউল ল'ম। চাউলখিনি মই এতিয়া ধুই লৈছোঁ। দুই চামুচ মই ৰিফাইন অইল দিছোঁ। এতিয়া কুকাৰটো মই পাতি দিম গেছৰ পৰা মই কুকাৰটো নমালোঁ। খিনি মই বল এটাত উলিয়াই ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি কাটি ল'ম সৰু সৰুকৈ। মাংসখিনি বনলেছ হ'লে বেছি ভাল হয়, পাৰিলে বনলেছ ল'ব। মাংসখিনি কটা হৈ গ'ল। কালাৰ জলকীয়া গুড়ি অলপ দিছোঁ নিজৰ আন্দাজৰ মতে। তাৰপিছতে অলপ জ্বলা হোৱা কালাৰ জলকীয়া গুড়ি দিছোঁ। লগতে আৰু এতিয়া হালধি অকণমান আৰু অকণমান সোৱাদ অনুসৰি নিমখ। তাতে মই দি দিম কণী এটা। কণী এটা দিলোঁ আৰু লগতে অকণমান বেচন। বেচন দি মই এতিয়া ভালদৰে সানিম। সানি পেলাই অলপ দেৰি মই থৈ দিম এনেকৈ। এখন পাতি দিলোঁ, তাতে ৰিফাইন অলপ দিছোঁ। এতিয়া মই মাংসকেইডোখৰ তাতে ভাজি ল'ম। পূৰা টানকৈ নাভাজিব, অকণমান কোমল কোমল হৈ থকাকৈ ভাজিব। মাংসখিনি হৈ গ'ল, মই নমাই ল'ম। কেৰাহী এখন পাতি মই তেল দি তাতে অলপ পিঁয়াজ দি দিছোঁ। তাতে এতিয়া মই চব্জিখিনি দি দিম। সোৱাদ অনুসৰি নিমখ দিব। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, দিম ভালদৰে। লৰাই দি অলপ দেৰি এনেকৈ থ'ম। এতিয়া মই দিছোঁ চিলি চচ 2 চামুচমান। লগতে দিছোঁ টমাটৰ চচ মই দিছোঁ 2 চামুচ।
লগতে দিছোঁ সয়া সচ অকণমান ভিনেগাৰ লগত দি দিছোঁ মাংসখিনি দি দিম মাংসখিনি দি মই ভালদৰে লৰাই ল'ম এতিয়া মই ঠাণ্ডা হৈ থকা ভাতখিনি তাতে দি দিম ভাতখিনি মই হাতেৰে দি দিছোঁ হাতেৰে দিলে বেছি ভালকৈ ভাঙি ল'ব পাৰি এতিয়া মই লৰাই দিছোঁ ভালকৈ ধুনীয়াকৈ মিলাই ল'ম মোৰ ৰাইচ ফ্ৰাইখিনি হৈ গ'ল আপোনালোকে বনাই খাই চাব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ